সৰ্বৰোহী মহিলা জাহানাৰা হাজৰিকাৰ দেহাৱসান। শৰাইঘাটৰ যুদ্ধৰ পক্ষাত বাঘ হাজৰিকাৰ দশম প্ৰজন্মত জন্ম লাভ কৰা জাহানাৰা হাজৰিকাৰ গুৱাহাটীৰ মিলনপুৰৰ নিজ বাসভৱনত পৰলোক প্ৰাপ্তি হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ। তেওঁ এগৰাকী সাধাৰণ মহিলা আছিল, কিন্তু তেওঁৰ জীৱনশৈলীৰ সবিশেষ পৰ্যালোচনা কৰিলে দেখা পোৱা যায় যে মানৱীয় গুণৰ সমলেৰে সমৃদ্ধ এক অসাধাৰণ জীৱন যাপনৰ চানেকি। ১৯২৬ চনত জাহানাৰা হাজৰিকাৰ জন্ম হয় নগাঁৱত। তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় ১৫০ বছৰ গৰকা নগাঁও মিছন স্কুলত। পিছলৈ তেওঁ শ্বিলঙৰ লাবান ছোৱালী বিদ্যালয় আৰু নগাঁও কলেজৰ ছাত্ৰী আছিল। নগাঁও কলেজৰ দ্বিতীয় বৰ্ষৰ পৰা যোগ দিয়া জাহানাৰা মাত্ৰ ৮ গৰাকী ছোৱালীৰ মাজত এগৰাকী আছিল। পৰিয়ালৰ তেওঁ আছিল জ্যেষ্ঠ সন্তান। মেট্ৰিক পৰীক্ষা দিয়াৰ বছৰতে মাতৃহাৰা হৈ তেওঁ ডাঙৰ পৰিয়ালটোৰ ১০টি ভাই ভনীৰ যত্ন ল'বলগীয়া হৈছিল। জীৱনৰ বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজতো জাহানাৰা হাজৰিকাৰ শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল। বিশেষকৈ ছোৱালী শিক্ষাৰ ক্ষেত্ৰত তেওঁ বহুতকে আগবঢ়াই নিছিল। পিছলৈ ডিব্ৰুগড় সবৰুদ্দিন আহমেদ হাজৰিকাৰ সৈতে বৈবাহিক জীৱনৰ আৰম্ভ কৰি স্বামীৰ চাকৰি সংক্ৰান্তত অসমৰ বিভিন্ন ঠাইত থাকি প্ৰত্যেক অঞ্চলৰ মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। নামনিৰ পৰা উজনি অসমলৈকে ভিন্ন পৰিৱেশত খাপ খুৱাই তেওঁ মানুহৰ আপোন হৈ পৰিছিল। সৰুতে দেখা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অসম, ১৯৫০ চনৰ ভূমিকম্প আৰু পিছলৈ চীন আক্ৰমণৰ আদি বিস্তৃত বৰ্ণনা জাহানাৰা হাজৰিকাৰ মুখেৰে গুণমুগ্ধসকলে শুনি ৰোমাঞ্চিত হৈছিল। মৃত্যুৰ কিছুদিন আগলৈকে দীৰ্ঘদিনৰ এই ঘটনাবিলাকৰ প্ৰেক্ষাপটত জীৱনৰ নানান ৰসাল অভিজ্ঞতাৰে তেওঁ যুগুতাই আছিল এখন আত্মজীৱনী। তেওঁৰ অন্তিম যাত্ৰাক্ষণত বিভিন্ন প্ৰান্তৰ ভিন্ন লোকৰ সমাগমেৰে জাহানাৰা হাজৰিকাৰ অমাল ব্যক্তিত্বৰ কথাকে সূচায়। এই পৰিপূৰ্ণ জীৱনৰ স্বৰ্গীয় জাহানাৰা হাজৰিকাৰ এক বিৰল উদাহৰণ। মৃত্যুৰ সময়ত জাহানাৰা হাজৰিকাই ৩ পুত্ৰ, ৩ জী আৰু নাতিপুতিক এৰি থৈ যায়। ১৮ আগষ্টত জাহানাৰা হাজৰিকাৰ দেহাৱসান অনুষ্ঠান অনুষ্ঠিত হয়। মৃত্যুৰ ৪০ দিন পিছত ইছলামপুৰস্থিত হাজী মুছাফিৰ খানাত অনুষ্ঠিত হোৱা দুৱা অনুষ্ঠানত জাহানাৰা হাজৰিকাৰ পুত্ৰ আফছাৰ আলী হাজৰিকা উপস্থিত থকাৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।